আপোনালোকৰ পৰা এইটো এটা আশীৰ্বাদ হিচাপে আমি বিচাৰিছোঁ যাতে অনাগত দিনত এই সাংবাদিকতা যিখন জগত তাত যাতে আমি আগুৱাই যাব পাৰোঁ সত্য নিৰপেক্ষ আপোচবিহীনভাৱে যাতে আমি আমাৰ কৰ্ম সম্পাদন কৰিব পাৰোঁ যাই হওক গীত শুনি ভাল পাওঁ গাবৰ কেতিয়াবা চেষ্টা কৰোঁ গুণগুণাও যাই হওক তথাপি মই ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত আপোনালোকৰ আগত অকণমান পৰিৱেশন কৰিবৰ মাত্ৰ চেষ্টা কৰিছোঁ হাৰুদি ৰাণী তোমাৰ হেনো বুলি ভবাটো মোৰ পাপ আচলতে আপুনি মোৰ জীৱনলৈ আহিছিল হৈ এক অভিশাপ মা দেউতাৰ বুকুত ৰাজ ৰাণী হৈ আছিলোঁ মুক্ত প্ৰকৃতনী হৈ উৰি উৰি বিশাল আকাশ পোৱাৰ সপোন দেখিছিলোঁ কিন্তু কিন্তু আপুনি আপুনি প্ৰেম হয় নহয় ভাল পোৱা হৈ আপুনি মোৰ জীৱনলৈ কাল ধুমুহা হৈ আহিছিল প্ৰেমৰ মায়াৰে আজি আমি এটা অনুষ্ঠান আয়োজন কৰিলোঁ যিটো অনুষ্ঠানৰ জৰিয়তে নামনি লখিমপুৰৰ সাহিত্য সাধনাত ব্যস্ত যিসকল সাহিত্য সাধক সেই সাধকসকলৰ লগত মত বিনিময় কৰাৰ প্ৰচেষ্টা চলালোঁ প্ৰত্যেকগৰাকী সাহিত্যিকেই নিজৰ চিন্তা চৰ্চাৰে সাহিত্য সাধনাত মনোনিৱেশ কৰিছে আজি বহুত দিন তেখেতলোকৰ লগত আমাৰ মিলন হোৱা নাই সেয়ে আমাৰ মনত তেখেতলোকক লগ পাবৰ কাৰণে এটা হাবিয়াস জন্ম হ'ল বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সত্যেন বৰদলৈ ছাৰে আমাৰ লগত মত বিনিময় কৰি ক'লে যে লখিমপুৰৰ লালুকৰ পৰা ধলপুৰলৈকে এই অঞ্চলটোৰ যিসকল সাহিত্যিক আছে সেই সাহিত্যিকসকলৰ লগত যদি এটি মত বিনিময় অনুষ্ঠান আমি আয়োজন কৰিব পাৰোঁ তেতিয়াহ'লে বৰ্ষা ঋতুৰ শব্দ সুবাস নামৰ অনুষ্ঠানটোত আমি প্ৰত্যেকক উপলব্ধি কৰিব পাৰিম সেই উদ্দেশ্যে আমি লালুকৰ পৰা ধলপুৰলৈকে আমাৰ সাহিত্যিকসকলক একত্ৰিত কৰি বিহপুৰীয়া মহাবিদ্যালয়ত আজি দিনৰ 1 বজাত অনুষ্ঠিত কৰিলোঁ বৰ্ষা ঋতুৰ শব্দ সুবাস নামৰ এই অনুষ্ঠান এই অনুষ্ঠানত কবিতা পাঠ গল্প পাঠ নাটকৰ সংলাপ প্ৰক্ষেপণ গীত পৰিৱেশন আদি বিভিন্ন দিশৰ উপৰিও ব্যক্তিগত জীৱনৰ অনুভৱ আৰু সাহিত্যৰ নান্দনিক চেতনাৰ সম্পৰ্কত আলোকপাত এই সকলো দিশৰ ওপৰত পৰ্যালোচনা কৰা হৈছে ইয়াত সাংবাদিক বন্ধুসকলো উপস্থিত হৈ তেখেতলোকে সংবাদ জগতৰ দায়িত্ববোধ আৰু সংবাদ জগতৰ কৰ্তব্য সম্পৰ্কেও মত বিনিময় কৰিছে ইয়াত লিমাৰিকৰ পৰা আৰম্ভ কৰি শোক কবিতালৈকে এই এইবিলাকো পাঠ কৰা হৈছে অঞ্জুমণি বৰদলৈ বাইদেৱে অনুগল্প পাঠ কৰিছে ডক্টৰ চিত্ৰলেখা ফুকনে গল্প পাঠ কৰিছে চুটিগল্প পাঠ কৰিছে পৰেশ দত্ত ছাৰে চুটিগল্প পাঠ কৰিছে আমাৰ বীৰেন শৰ্মা ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ কাকতি দা আমাৰ প্ৰবীণ শইকীয়া দা সকলোৱে ইয়াত অংশগ্ৰহণ কৰি আমাৰ সাহিত্যিক সৌন্দৰ্য অৰ্থাৎ সাহিত্যৰ এই উপলব্ধিৰ মুহূৰ্তটো বৰ্ষা ঋতুক অতি মাদকতাৰে সজাই তুলিছে ধন্যবাদ নতুন পদক্ষেপ আমি গ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ একান্ত ইচ্ছা আছিল আমি নামনি লখিমপুৰত যিসকলে সাহিত্য সাধনা কৰি আছোঁ সেইসকলে যাতে এটা মঞ্চত আমি থিয় হ'ব পাৰোঁ আৰু আজি আমি বিহপুৰীয়া কলেজত এই উদ্দেশ্য সফল ৰূপ প্ৰদান কৰিবলৈ পালোঁ আমি অতিশয় গৌৰৱান্বিত আশা ৰাখিছোঁ এই মঞ্চই ভৱিষ্যতে এটা বৃহৎ ৰূপ ধাৰণ কৰিব আৰু সাহিত্য সাধনাৰ যি গতি ইয়াক ত্বৰান্বিত কৰি তুলিব ধন্যবাদ জীৱন যৌৱন মৃত্যু ইত্যাদি কবিতাৰ জন্ম হয় যিদৰে তেনেকৈ যৌৱনো আহে এদিন আৰু বাৰ্ধক্য এসময়ত লগ নেৰা হয় আৰু শেষত সকলোৰে অলক্ষিতে বিদায় লয় সকলো পাৰ্থিব হৃদয়ৰ পৰা কথাটো হয়তো আপুনি মানি ল'ব পৰা নাই আপোনাৰ মতে কবিতা এটা যৌৱনপ্ৰাপ্ত হৈয়ে জন্ম হয় আৰু ইয়াৰ কেতিয়াও মৃত্যু নহয় কাৰণ কবিতা জীয়াই থাকে যুগ যুগ ধৰি স্থান কাল পাত্ৰৰ সীমাৰ সিপাৰে শ্ৰোতা আৰু পাঠকৰ হৃদয়ে হৃদয়ে আপোনাৰ কথাত যুক্তি আছে কবিতা পঢ়িম নতুনৰ
ভৱিষ্যতৰ কথা পাতি উটি যাম আমি সোঁৱৰণি সুৰীয়া নদীত। এই যে আজি আমি সকলোবিলাক এটা অনুষ্ঠান হিচাপে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ, এয়া আমাৰ আটাইতকৈ সৌভাগ্যশালী সময়। ইমান ব্যস্ত মানুহৰ আমি এদিন একেলগ হওঁ, বহুত মানুহ নালাগে, কিন্তু এটা ছাবজেক্ট দুমাহৰ কাৰণে বাছি ল'ব লাগে। আমি দুমাহৰ মূৰত যদি 22 জন গোট খাওঁ, 22 জনেই একেটা ছাবজেক্টৰ ওপৰত অধ্যয়ন কৰি আহিব লাগে। তাৰ অতীত বৰ্তমান ভৱিষ্যত 22 জনে যদি কি একেটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।